নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সৈতে কৰ্মচাৰীসকলৰ সৈতে জড়িত এটা নতুন খবৰ শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম, যিটো শেহতীয়াকৈ প্ৰকাশ হৈছে। দেখুৱাবলৈ লৈ আছোঁ, চাওক। ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সৈতে জড়িত এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু ইনফৰমেশ্যনটোৰ সৈতে অৱগত হোৱাৰ লগে লগে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। দেৰি নকৰাকৈ আপোনালোকক এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ চোৱা দেখুৱাবলৈ লৈ আছোঁ, চাওক। সকলো অস্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীক নিয়মীয়াকৰণ কৰা হ'ব, লোৱা হ'ল কেবিনেট সিদ্ধান্ত। এটা অতি দৰকাৰী ইনফৰমেশ্যন ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সৈতে জড়িত শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে জনাবলৈ যত্ন কৰিম। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি প্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাই আছে তেনেহ'লে অকণমান সময় উলিয়াই চেনেলটোৰ আন ভিডিঅ'সমূহতো এবাৰ চকু ফুৰাব। যদি ইনফৰমেশ্যনসমূহ ভাল লগা বুলি অনুভৱ কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আগলৈকো আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। বন্ধুসকল, দেখুৱাবলৈ লৈ আছোঁ, চাওক। ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেদৰে। ৰাজ্যৰ মন্ত্ৰীসভাই এক গুৰুত্বপূৰ্ণ সেৱা সংস্কাৰ প্ৰস্তাৱত অনুমোদন জনাইছে, যাৰ অধীনত চৰকাৰী বিভাগসমূহত অনুমোদিত অস্থায়ী পদসমূহক স্থায়ী পদলৈ ৰূপান্তৰ কৰা হ'ব। এই সিদ্ধান্তৰ ফলত হাজাৰ হাজাৰ কৰ্মচাৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। লগতে ব্যাপক প্ৰশাসনিক সংস্কাৰৰ অংশ হিচাপে চৰকাৰী পদসমূহৰ বিদ্যমান শ্ৰেণীবিভাগক সহজ কৰি মাত্ৰ 5টা শ্ৰেণীত সীমিত কৰা হৈছে। এই সময়ত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে বুলি ক'ব পাৰি, কাৰণ ইনফৰমেশ্যনটোত কোৱা হৈছে যে চৰকাৰী বিভাগসমূহত যিসমূহ অনুমোদিত অস্থায়ী পদ আছে সেই পদসমূহক স্থায়ী কৰা হ'ব, অৰ্থাৎ নিয়মীয়া কৰা হ'ব বুলি ইনফৰমেশ্যনটোত প্ৰকাশ পাইছে। জনাবলৈ লৈ আছোঁ, চাওক। মুখ্যমন্ত্ৰীৰ মতে আগতে নিয়মিত অনিয়মিতকৃত চুক্তিভিত্তিক আংশিক সময়ৰ আদি মিলাই মুঠ 10টা ধৰণৰ স্থায়ী আৰু চুক্তিভিত্তিক পদ আছিল। এতিয়া কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে এইবোৰ হ্ৰাস কৰি মাত্ৰ 5টা শ্ৰেণীত সীমাবদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে মন্ত্ৰীসভাই বিভিন্ন ৰাজ্যৰ চৰকাৰী বিভাগত স্থায়ী আৰু অনুমোদিত অস্থায়ী পদৰ মাজত থকা পাৰ্থক্য বিলুপ্ত কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, অৰ্থাৎ এই যিটো সিদ্ধান্ত লোৱা হৈছে এইটো এটা কেবিনেট পৰ্যায়ৰ সিদ্ধান্ত লোৱা হৈছে বুলি ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে। বিদ্যমান অনুমোদিত অস্থায়ী পদসমূহক স্থায়ী পদলৈ ৰূপান্তৰ কৰিবলৈ সেৱা নিয়োগ নিয়মত প্ৰয়োজনীয় বিধান সংযোজনৰ অনুমতি দিয়া হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে অস্থায়ী পদসমূহক যি নিয়মীয়াকৰণ কৰা হ'ব তাৰ বাবে যদি কিবা এমেণ্ডমেণ্টৰো দৰকাৰ হয় সেয়াও কৰিবলৈ অনুমতি দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে। চাৰ্জ লোড আৰু কেজুৱেল প্ৰতিষ্ঠানত থকা সকলো পদক সংখ্যাবিহীন বুলি ঘোষণা কৰা হৈছে আৰু এই ধৰণৰ পদত নতুন নিয়োগ নিষিদ্ধ কৰিবলৈ অনুমতি দিয়া হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ শেহতীয়াকৈ, যিটো প্ৰকাশ হৈছিলে আৰু আপোনালোকক লগে লগে জনাবলৈ যত্ন কৰিলোঁ। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আছিলে মধ্যপ্ৰদেশৰ ৰাজ্য চৰকাৰৰ, আৰু আশা কৰিছোঁ আমাৰ অসমতো অনাগত দিনত এনেকুৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক চৰকাৰে। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।